হিমন্ত মামাক কৰি বিপদত যমুনা মুখৰ ভাগিন মামাৰ আত্মসাহত ছাগলী বিক্ৰী কৰিলে যমুনা মুখৰ বিশেষভাৱে সক্ষম যুৱক আব্দুল খালিজে কিন্তু পালে কি সহায় বিচাৰি হিমন্ত মামাক লগ কৰিবলৈ গৈ অৱশেষত কান্দি কান্দি গুৱাহাটীৰ পৰা ঘূৰি আহিল যমুনা মুখৰ ভাগিনজন প্ৰথমে আমি দেখুৱাইছো যুৱকজনৰ সেই বিশেষ দৃশ্যটো যুৱকজনে কান্দিছে কেৱল কান্দিছে প্ৰকৃততে হৈছিল কি কিয় আজি উচুপি উঠিছে এই যুৱকজন এতিয়া আমি আপোনালোকক শুনাব বিচাৰিছো মামা আৰু যমুনা মুখৰ ভাগিনৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ এই বিশেষ কথোপকথন हेलो नमस्कार सर सर मैं माने सर আপনার ভাগিন হয় স্যার মই বহুত বিপদত আছো স্যার মোর মানে ককালৰ হাড় ভাঙাত স্যার মই খোজ কাঢ়িব নোৱাৰা হৈছো স্যার স্যার মই বহুত বিপদত আছো স্যার আপনার তো ভিডিও আৰু সদায় এবাৰ ফোন মাৰো স্যার আচ্ছা ঘৰ ক'ত ঘৰ স্যার যমুনা মুখ সমষ্টি হয় স্যার আৰু ঘৰটো আমাৰ ঘৰ যেনে তেনে গুৱাহাটী মেডিকেলত আহি যাওক মই ট্ৰিটমেণ্ট কৰিব লাগে বাহিৰত পঠাব লাগে চব কৰি স্যার পিছত কেনেকৈ যোগাযোগ কৰিম স্যার মোৰ তিনটা বনিয়াৰ আমি মানে আমি বিজেপিৰ মানুহ স্যার আমাৰ ঘৰ পৰিয়াল গোটেইখিনি বিজেপিৰ আমাৰ ইয়াত মোৰ ঘৰত আহি যাব হা আপোনাৰ ঘৰত নেকি স্যার ঘৰটো ক'ত স্যার মিনিষ্টাৰ কোৱাৰ্টাৰ ন স্যার হলে মুৰ্গী সুৰ্গী বিক্ৰী কৰি আৰু হয় যমুনামুখ সমষ্টিৰ অন্তৰ্গত চৌধুৰী বজাৰৰ আব্দুল খালিজ নামৰ যুৱকজন বিশেষভাৱে সক্ষম আৰ্থিক অভাৱৰ বাবে চিকিৎসা কৰাব নোৱাৰি দীৰ্ঘদিনৰ পৰা বিছনাত পৰি এক পংগুত্বৰ জীৱন যাপন কৰিছিল যুৱকজনে কেইদিনমান পূৰ্বে ছ'চিয়েল মিডিয়াত মামাৰ ফোন নম্বৰ পাই মামাক সহায় বিচাৰি ফোন কৰিছিল ভাগিনে ফোনত চিকিৎসাৰ বাবে মামাই গুৱাহাটীলৈ মাতি পঠিয়াইছিল বিশেষভাৱে সক্ষম ভাগিনক মামাৰ অনুৰোধত ভাগিনে ঘৰৰ ছাগলী বিক্ৰী কৰি ব্যক্তিগত গাড়ী ভাড়া কৰি গৈছিল গুৱাহাটীলৈ কিন্তু সেই সময়ত বিটিএডিৰ নিৰ্বাচনৰ বাবে মামা ব্যস্ত আছিল নিৰ্বাচনী কামত যাৰ বাবে মামাক লগ নাপালে ভাগিনে উপায়ন্তৰ হৈ গুৱাহাটীত বহুটকে মামাৰ অডিঅ' ৰেকৰ্ডিংটো শুনাই মামাই যে মাতিছিলে সেয়া পতিয়ন নিয়ালে অডিঅ' শুনি মামাৰ ঘৰত উপস্থিত থকা কোনোবাই টকা 2000 ভাগিনক দি তাৰ পৰা খেদি পঠিয়ালে মামাৰ সহায়ৰ পৰা বঞ্চিত হৈ দুখ পালে ভাগিনে 4500 টকাৰ গাড়ী ভাড়া কৰি দুখ মনে ঘূৰি আহিল ভাগিন ইফালে ঘৰত আহিয়ে পুনৰ অসুস্থ হৈ পৰে ভাগিন চিকিৎসা কৰাব নোৱাৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰে ভাগিনজন অৱশেষত ভাগিন উপস্থিত হ'ল আজমল মামাৰ ওচৰত আহি এনেদৰে উচুপি উঠিল ভাগিনজনে সদায় আৰ্তজনৰ দুখ দেখি উচুপি উঠা আজমল মামা আগবাঢ়ি আহিল সহায়ৰ বাবে আজমল মামাৰ ওচৰত কান্দি কান্দি চিলাইৰ কাম জনা ভাগিনে বিচাৰিলে দুটাকৈ চিলাই মেচিন আজমল মামাই দুটা চিলাই মেচিনৰ লগতে বাসগৃহ নিৰ্মাণৰ বাবে 50000 টকা চিলাই কাপোৰ কিনিবলৈ 5000 টকা আৰু শীত নিবাৰণৰ বাবে 3খনকৈ কম্বল দিলে ভাগিনক লগতে চিকিৎসাৰ ব্যৱস্থা কৰিলে ভাগিনৰ হিমন্ত মামাৰ সহায় নাপালেও এবাৰ আজমল মামাৰ সহায় লাভ কৰি আবেগত এনেদৰে উচুপি উঠিল বিশেষভাৱে সক্ষম ভাগিনজন এই বিশেষভাৱে সক্ষম যুৱকজনক সহায় আগবঢ়াই আজমলে দিলে নিজৰ মহানতাৰ পৰিচয় এনে মহানতাৰ বাবে জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে আজমলে আজি সকলোৰে হৃদয় জয় কৰে এক সুকীয়া স্থান লাভ কৰিছে মই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গৈছিলোঁ দিছপুৰতকৈ ৰঞ্জিত ছাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পৰা ওলাই আহিছিল কথা
পাতিছিল আৰু কিবা ধমকি চমকি মানে মোক কৈছে তো 2000 টকা লো আৰু গাঁৱত গুচি যাম। মই কৈছোঁ 2000 টকা দি মই কেনেকৈ যাম? 4,500 টকা ছাগলী এটা ঘৰত বিক্ৰী কৰি আহিছোঁ। ছাৰক মই কৈছোঁ ফোনত। তাৰপিছত মই কেনেকৈ যাম? সি তাৰপিছত নামানে, তই যা। ফুটপাথৰ পৰা 2-3 বাৰ আহি মোক ধমকি চমকি দিছে আৰু ৰঞ্জিত ছাৰে আৰু দাঁতত তেনেকুৱা কৰিছে, যা বুলি, নহ'লে যা পুলিচ দি উঠাই দিম। মই কৈছোঁ মইতো চোৰ নহয়, মই কিয়, মই যেতিয়ালৈকে ছাৰৰ লগ নকৰোঁ তেতিয়ালৈকে নাযাওঁ। পিছত কাষৰ মানুহ কৈছে ছাৰটো ৰুমতে আছে, ছাৰ অফিচত আছে বুলি কৈছে, দিয়া নাই লগ কৰিব। তাৰপিছত তহঁতো এটা মাতি পেলাই ডেডবোৰ যেনেকৈ এনেকৈ উঠাই আৰু মোক খানাপাৰালৈকে মই আহি ঘৰত আপোনাৰ ছাৰ আজি মাতি পেলাই শান্তি দিছে। তাৰ কাৰণে দোৱা থাকিলোঁ, দোৱা থাকিলোঁ আৰু আল্লাহ বাচাক মানে আখৰলৈকে মই দোৱা কৰিম। যিমান দিন জীয়াই থাকে তিমান দিনলৈকে দিয়ে। এইটো আছিল হেমন্ত বিশ্ব শৰ্মা। কি কৈছিলে ফোনত? অঁ, ছাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। অঁ, তেওঁ বহুত ফোন, তেওঁৰ লগত বহুত দিন এটা নম্বৰ ভাইৰেল তেওঁ দিছিল আৰু BTAT ইলেকশ্যনত। তাৰপিছত এই নম্বৰত সদায় মই ফোন মাৰোঁ, এবাৰ দুবাৰ, আৰু হোৱাটছএপতো কিবা মোৰ ভিডিঅ' চিডিঅ' মোৰ উঠাওঁ। তাৰপিছত এদিন 11:15 ছাৰৰ লগত ফোন মাৰিলোঁ, ছাৰে ৰিচিভ কৰিলোঁ। তাৰপিছত মোক ক'লে, মই নমস্কাৰ দিলোঁ ছাৰ। তাৰপিছত ক'লে যে তুমি, মই ছাৰক ক'লোঁ কি ভাল নেকি? ছাৰে ক'লে তুমি কি ভাল নেকি? মই অঁ ছাৰ ভাল, কিন্তু মই বহুত অসুবিধাত আছোঁ। মামা বুলি ক'লে অলপ ৰেচপেক্ট বেছি কৰে, সেইকাৰণে মামা বুলি কৈছোঁ আৰু। তাৰপিছত মই ক'লোঁ এনেকুৱা অসুবিধাত আছোঁ, কঁকালৰ হাড় ভাঙাত মোৰ খোজ কঢ়াত অসুবিধা হয় ছাৰ, মোক কিবা এটা উপায় কৰক। তাৰপিছত ছাৰে মোক ক'লে তই আহি যা। বোলো কেনেকৈ আহিম, কেনেকৈ যোগাযোগ কৰিম? ছাৰে ক'লে প্ৰথমত কৈছিল বাঙাগড় মেডিকেলত আহি যা। তাৰপিছত মোক ক'লে নাই, মই যেতিয়া BJPৰ মানুহ ক'লোঁ তেতিয়া আৰু মোক ক'লে যে তুমি মোৰ ঘৰত আহি যোৱা। মই কৈছোঁ ঘৰ ক'ত? মিনিষ্টাৰ কোৱাৰ্টাৰ বুলি কয়। মই ছাৰৰ তাত গ'লোঁ, যোৱাৰ পিছত লগত আৰু ল'ৰা এটা লৈ গৈছোঁ। মই একদম পূৰা মানে অৱস্থা বেয়া আৰু অসুবিধা, মোৰ কোনো নাই, ময়ে অকলে, 3টা ভনী, মা আৰু মই, দেউতাটো বয়সস্থ হৈ গ'ল। তাৰপিছত ৰেকৰ্ডিংটো মোৰ লগৰটো ইয়াক ক'লোঁ দেখাইছে সি। মানুহ মোৰ ইয়াত আহিছে, তাৰ জীৱিকাৰ কাৰণে কোনো পইচা নাই, ঘৰ নাই। এই মানুহজনে মোৰ ইয়াত আহি কান্দিছে। আমাৰ মানুহবিলাকে যমুনামুখৰ মানুহে লৈ আহিছে। আমি তেখেতক এটা মেচিন এতিয়া আজি দিছোঁ, 8,000 টকাৰ এটা মেচিন হয়, আৰু নতুন এটা মেচিন তেখেত খুজিছে। কেইটা নাম তোমাৰ? ইণ্টাৰলক মেচিন। সেইটো আমি কৈছোঁ আমি দিম। 2টা দিলে 16,000 টকা, লগত 5,000 টকা আমি কেছ কোনো পইচা নিদিওঁ। আমি তেখেতক 5-6,000 টকাৰ কিছু কাপড় টাপড় কিনি দিম। সেইটো তেখেত বানাই মহিলাসকলৰ হওক পুৰুষৰ হওক বানাই তাৰ ঘৰত লটকাব, আৰু এইটোৰ পৰা এটা আমদানি হ'ব। আর দ্বিতীয় তেখেতের ঘরের পাঁচ লাগে এইসব লাগে। মই আমার ফাউন্ডেশনক কৈ দিছোঁ বোলে আপোনালোকে গৈ 50,000 টকা দিয়া, এজন মিস্ত্রি লাগাই কি কৰিব লাগে তাৰ ঘৰটো উঠাই দিয়া, কমচে কম থাকাৰ লাইক যোগ্য হৈ যায়। এইটোৰ কাৰণে আমি তেখেত সাহায্য কৰিছোঁ। আৰু এনেকুৱা মানুহ আমাৰ ইয়াত হাজাৰ মানুহ আহি থাকে, ডেইলি কিছু না কিছু মানুহ আহি থাকে। আমি যিমান পাৰোঁ আজমল ফেমিলি আমি সাহায্য কৰোঁ।